নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো টাইটেল থাম্বনেইল দেখিলে আপোনালোকে এই বিষয়টোৰ ওপৰত বহুত দিনৰ পৰা কৈ আছিল আৰু এই যে বৃদ্ধসকলক এইখিনি দিয়ে এতিয়া, তো সেইখিনি বৃদ্ধসকলক বহাই দিয়াৰ কথা কৈছে। সকলোখিনি কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলো। আপোনালোকে শেষত কেনে পালে চাই ভিডিঅ'টো কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বৃদ্ধসকলক বা বিধৱাসকলক কিমানকৈ পেঞ্চন দিয়ে? এতিয়া বৃদ্ধসকলক মাহে মাহে দিয়ে 250 টকা। তো এই লাষ্ট যদি কেইবামান চাওঁ সেইখিনি সোমোৱাৰ ক্ষেত্ৰতো অলপমান খেলি মেলি এটা হৈছে। 250 টকাকৈ দিয়ে আৰু যিটো নেকি বৃদ্ধসকলে সেই 250 টকা এমাহত যদি প্ৰত্যেক মাহত আনিবলৈ যায়, ধৰি লওক ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত বেংকটো আছে, তাৰপৰা যদি আনিবলৈ যায় সেই 250 টকা খৰচে হয়। আৰু এইখিনি ক্ষেত্ৰত উত্থাপন হৈ আছিলে যে এই বৃদ্ধসকলৰ যি বৃদ্ধ পেঞ্চন বৃদ্ধি কৰি দিব লাগে। কাৰণ কেলৈ বৃদ্ধ বয়সত তেওঁলোকে কিবা এটা তেওঁলোকৰ বৃদ্ধ বয়সত ধৰি লওক বেমাৰ আজাৰ হ'ল, সেই বেমাৰ আজাৰত সেই টেবলেটে কিনিব নে মাহেকত, বা কিবা তেওঁলোকে যদি শক্তিদায়ক কিবা পুষ্টিকৰ খাদ্যই খাব নে কি খাব, তেওঁলোকে সেই 250 টকাটো নোযোৱা। আৰু এইখিনি ক্ষেত্ৰত বৃদ্ধি কৰি দিয়াৰ কথা সেইখিনি কৈয়ে আছিলে, উত্থাপন হৈ আছিলে। যদি অধিৱেশন অনুষ্ঠিত হয় তাতো কয়, কেবিনেটত সেইখিনি কৰিব লাগে বুলি সেইখিনি কয়। এতিয়া অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে অতি সোনকালে কম দিনৰ ভিতৰত, এতিয়া কোনদিনাখনি কৰিব সেইটো কথা কোৱা নাই। এই বৃদ্ধসকল যি বৃদ্ধ পেঞ্চন 250 ঠাইত সেইখিনি বৃদ্ধি কৰা হ'ব। কিমানলৈ বৃদ্ধি কৰিব সেইখিনি কোৱা নাই, পৰিমাণটো কিমানলৈ হ'ব। যে কথাটো হ'ল কি, এতিয়া বহুত বেছি এটা ডাঙৰ ঘোষণা কৰিছে এইখিনি ক্ষেত্ৰত। বৃদ্ধসকলক এই যি 250 পায় সেই 250 কেতিয়াও যোৱা নামৰ মই ক'লোৱে ভিডিঅ' এইখিনি আপোনালোকে 250 টকা। চ' সেইবাবে আগন্তুক সময়ত তেওঁলোকৰ সেইখিনি বৃদ্ধি কৰিব। বিধৱাসকলে যাৰ তেওঁলোকৰ স্বামী নাই, স্বামী তেওঁলোকৰ নাই, হেৰাই গৈছে, তো তেওঁলোকক সেই যি তেওঁলোকে এতিয়া বৰ্তমান পায় সেই টকাই জানো তেওঁলোকে চলিব পাৰে। চ' এইখিনি ক্ষেত্ৰত এতিয়া পদক্ষেপ লোৱাৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যে এইখিনি আমি বৃদ্ধি কৰিম আৰু কেতিয়া কৰিম এইখিনি অতি সোনকালে কাৰ্যকৰী দিশে আগবাঢ়িব। নিশ্চয় এতিয়া নৱেম্বৰত অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, নতুবা আপোনালোকে গমেই পায় যে এই যি কেবিনেট বৈঠকসমূহ অনুষ্ঠিত হয় ইয়াতে নিশ্চয় সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব কিমান বৃদ্ধি হ'ব। মুঠৰ ওপৰত কথাটো হ'ল কি, তেওঁলোকৰ এই যি বৃদ্ধ পেঞ্চন এইখিনি বৃদ্ধি হ'ব লাগে, বিধৱা পেঞ্চন এইখিনি বৃদ্ধি হ'ব লাগে। তো সেইখিনি ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াই আপোনালোকে গমে পায় বেক টু বেক তেওঁ মিটিঙত তেনেদৰে উপস্থিত আছে। চাকৰি ক্ষেত্ৰতে হওক, নিযুক্তিৰ ক্ষেত্ৰতে হওক, উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত এনেদৰে এতিয়া আপোনালোকে গমে পায়। আজি যদি ডিব্ৰুগড়ত, কাইলৈ শিৱসাগৰত, পৰহিলৈ যোৰহাটত এনেদৰে মিটিঙত উপস্থিত আছে। আৰু তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে এই যি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আছে সেইখিনি বৃদ্ধি কৰি দিয়া হ'ব। কিমান বৃদ্ধি কৰিব, কি কৰিব আগন্তুক সময়ত গম পোৱা যাব। সকলোখিনি তথ্য পালে ভালদৰে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰি আপোনালোকক জনাম। চ' এইখিনিয়ে জনালোঁ, ভাল খবৰটো সেইটোৱে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ বাই।